একদম মই যেটো লক্ষ্য মইতো আছো সেলুনৰ পৰা নামাৰ পৰা এতিয়ালৈকে এটা জমিদাৰী ঢংগ তাতে জমিদাৰী কায়দাত একোটো চোৱা নাই কিহৰ ইনস্পেকশন এইটো কেৱল অন দ্য স্পট কোনো ইনস্পেকশন নহয় মাত্ৰ এটা আভাস লৈ পেলাই গুচি গৈছে গতিকে এইটো এটা চূড়ান্ত প্ৰতাৰণা ৰঙিয়াবাসী এটা ৰুটিন এফেয়াৰ আৰু ইয়াৰ ফলত আমাৰ কোনো ডেভেলপমেণ্ট নহয় সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ মোৰতো সন্দেহ যে ডিয়াৰাম গৰাকী আমাৰ লগত অনবৰত আমাৰ লগত কথা বাৰ্তাত থাকে আমি বিভিন্ন দাবী উত্থাপন কৰিছোঁ ডিয়াৰামক আমি কৈছোঁ মই জিএমক নিজেই কৰিলোঁ যে ওৱান টু ছাবমিট এ মেমৰেণ্ডাম তেওঁ ইয়েছ বুলি ক'লে কিন্তু সময় দিয়াৰ কথা আছিল কাৰ চক্ৰান্ত এইটো ডিয়াৰামৰ চক্ৰান্ত নে কাৰবাৰ আচলতে কথাটো হ'ল তেওঁলোকে দায়িত্ব সাৰিব নোৱাৰিব ইয়াতে যিবিলাক দুৰ্নীতি হৈছে তাৰ জবাব দিব লাগিব দেখা পালোঁ যে পূৰ্বে জিএম আহে নাগৰিকৰ কাৰণে সময় তেওঁলোকে বৰাদ্দ কৰে নিৰ্দিষ্টভাৱে সংগঠনবিলাকক বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সংগঠন দলীয় সংগঠন সকলোকে মাতি তেওঁলোকৰ প্ৰতিক্ৰিয়াবিলাক লয় আৰু মেমৰেণ্ডামবিলাক তেওঁলোকে ছাবমিট কৰে তেওঁলোকে কিবা কৰক বা নকৰক অন্তত এটা পেচেণ্ট হিয়াৰিং দিয়ে কিন্তু এইবাৰ দেখা পালে কোনো ব্যৱস্থা নাই কেৱল আমি মূলতঃ ৰঙিয়াৰ বিভিন্ন সমস্যা লৈ পেলাই ৰেলৰ বিভিন্ন সমস্যা লৈ যেনেকৈ আমি দেখা পাইছোঁ আমাৰ স্মাৰক পত্ৰ আছে আমি স্মাৰক পত্ৰত বিভিন্ন দাবী কৰিছিলোঁ যেনে আমাৰ যিখন ইয়াতে এস্কেলেটৰ আছিল ভাঙি দিলে সেই এস্কেলেটৰ ডিআৰএমৰ ঘৰত নিলে নে জিএমৰ ঘৰত নিলে তাততো কোনো জবাব নাই ক'ত থাকিল এইটো আমাকতো জবাব লাগিব আজি গুৱাহাটীত ধুনীয়াকৈ এস্কেলেটৰ দিছে অমৃত ষ্টেচনৰ নামত কোটি কোটি টকা তেওঁলোকে খৰচ কৰিছে তেনেহ'লে আজি আমাৰ ইয়াত এস্কেলেটৰৰ ব্যৱস্থা কিয় নহয় আজি আমি সৰু সুৰা কিছুমান দাবী কিয় কৰিব লাগে আজি আমাৰ যিবিলাক দাবী আছিল যে ৰঙিয়া যি ৰেল ডিভিজন 2003 চনতে স্থাপন হ'ল কিন্তু এতিয়ালৈকে ৰঙিয়া ৰেল ডিভিজনৰ সীমা কেৱল মাত্ৰ আমাৰ আজ্ঞাথুৰিলৈকে আছে আমি বিচাৰিছোঁ যে বৃহত্তৰ গুৱাহাটীলৈকে তাৰ সীমা আজি তেওঁলোকে পৰিৱৰ্তন কৰা উচিত আমি দেখা পাইছোঁ যে ৰঙিয়াক এটা টাৰ্মিনেল ষ্টেচন হিচাপে গঢ়ি তোলাৰ যথেষ্ট সুযোগ আছে ইয়াৰ পূৰ্বৰ যিগৰাকী ডিয়াৰাম তেওঁ কৈ গৈছিল যে 6 আৰু 7 নম্বৰ প্লেটফৰ্ম ইয়াতে নিৰ্মাণ কৰিব লাগে আজি পৰ্যন্ত কোনো কামত হাত দিয়া নাই গতিকে বঞ্চনাটো কা কেৱল ৰঙিয়াক নহয় সমগ্ৰ উত্তৰ পূব ভাৰতক এতিয়া ৰঙিয়া আপোনালোকে যদি চায় ইফালে অৰুণাচল ইফালে উত্তৰ অসমৰ বিভিন্ন অঞ্চল ডিব্ৰুগড় সবৰে কানেক্টিং ঠাই হৈছে আজি ৰঙিয়া তাক ডেভেলপ কৰে আজি নিয়াৰেষ্ট হৈছে আমাৰ ভূটান আমি বহুত পূৰ্বে দেখা পাইছিলোঁ যে ভূটানলৈকে এটা ৰেল লাইন হ'ব ৰঙিয়াৰ পৰা সেইবিলাকৰ কোনো ব্যৱস্থা নাই पूरा रंगिया डिवीज़न के जो इम्पोर्टेंट आइटम्स हैं जहां रेलवे का पहले बिजनेस बढ़ेगा लोडिंग बेहाटा एक मेन लोकेशन थी जहां एक गतिशक्ति यूनिट आ रही है केंदुकोना में भी प्रोग्रेस चल रही है वहाँ भी हम लोगों ने वर्क अवार्ड किया है तो केंदुकोना और बेहाटा दो एक ऐसे लोकेशन है जहाँ जो साइडिंग आ रही हैं उससे रेलवे की अर्निंग बहुत बढ़ेगी और इस एरिया का इकोनॉमिक डेवलपमेंट भी बहुत ज़्यादा होगा क्योंकि बेहाटा में भी देखा टाटा मोटर्स का एक साइडिंग में जगह ली गई है महिंद्रा का है यूनिलीवर का है और अदानी का कुछ आने वाला है तो उसको ट्रैक से कनेक्ट करके वो वाला काम हम लोगों ने देखा पूरा फिर केंद्रकुना में सिमिलरली डीपी वर्ल्ड ने एक बहुत बड़ा वर्क ले रखा है पूरी नई साइडिंग एक बननी है उसका काम भी अभी तक शुरुआत नहीं हो पाया था तो डीपी वर्ल्ड वालों के साथ बैठ करके बात की उनके इश्यूज रिजॉल्व किए वो होगा मेनली इस एरिया में दो चीज़ें ये देख रही बाकी अब रंगिया स्टेशन और पूरा रंगिया एज ए डिविजनल हेडक्वार्टर यहाँ जो ओवरऑल डेवलपमेंट होने वाले वर्क्स यहाँ सबसे बड़ी चीज़ अभी ड्रेनेज की बात हो रही थी जब पानी भर जाता है तो ट्रेन ऑपरेशन ड्रेनेज ऑपरेशन क्या होना है उसको देखना और बाकी जो ओवरऑल हॉस्पिटल का है और भी कुछ चीज़ें तो एक ये वाला प्लेटफॉर्म भी आपका बढ़ेगा अभी एक प्लेटफॉर्म नंबर 6 और 7 होने वाला 6 और 7 8 नहीं आई थिंक 6 और 7 तक जाएगा लेकिन लाइन तो 8 है लाइन 8 रहेगी प्लेटफॉर्म 7 बहुत है और तो ये वाला जो आप देख रहे हैं पुराना वाला MG का प्लेटफॉर्म था इसका भी सैंक्शन वर्क किया इसको प्लेटफॉर्म रेस करेंगे पूरा उस तरफ एक्सटेंशन होगा उसी को मैं रिव्यू करने आया हूँ उसके रिवाइज प्लान में जो है कंस्ट्रक्शन से फंड आकर के कुछ काम हम लोग को भी करने हैं तो वो हम लोग कोऑर्डिनेट करेंगे ठीक है आपने मुझे बताया दोनों हम लोग बताते आप लोग भी कुछ नहीं करते ऐसे आने से क्या फायदा है पब्लिक का तो कुछ नहीं है ना आप केवल अपनी ही बात करेंगे और मान के चलेंगे कुछ नहीं होना है तो आगे भी कुछ नहीं होगा आप मेरी बात सुनेंगे पूरे तो कुछ होगा आपने मुझे मेरे पहली बार आने को बताया इसमें डेफिनेटली होगा हम पे एंड यूज टॉयलेट तो आराम से बना सकते वो हम बनाएंगे पे एंड यूज टॉयलेट तो हम लोग देखने आए हो देखने देंगे ना आप अभी वही देखने आए देखने देंगे कि नहीं देंगे अभी वही एग्जामिन करेंगे ठीक है मुझे देख ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাক নিমন্ত্ৰণ জনাইছিলে জেনেৰেল মেনেজাৰ আজি ৰঙিয়া ৰেল ডিভিজনত আহিব এই ক্ষেত্ৰত আছো এটি সজাতি দলে তেখেতক ৰঙিয়া ৰেল ডিভিজনৰ লোকেল ইস্যুসমূহৰ ক্ষেত্ৰত
আমি মেমৰেণ্ডাম দিয়াৰ ক্ষেত্ৰত আহিছিলোঁ তেখেতৰ কাৰণে ইয়াত ব্যৱস্থাও কৰিছিলে কিন্তু তেখেতে ৰঙিয়াৰ কোনো দল সংগঠনক গুৰুত্ব নিদি তেখেতে কাকো লগ নকৰাকৈ ইয়াৰ পৰা গুচি গ'ল এইটো অতিকৈ দুৰ্ভাগ্যজনক এটা পলায়নবাদী ভূমিকা তেখেতে লোৱাটো অতিকৈ দুৰ্ভাগ্যজনক কাৰণ ৰঙিয়াৰ যিখিনি লোকেল ইছ্যু আছে ৰঙিয়া ৰেল ডিভিজনৰ ক্ষেত্ৰত সেই ইছ্যুখিনিৰ ক্ষেত্ৰত আমি মেমৰেণ্ডাম দিব বিচাৰিছিলোঁ আৰু আমি জিএমক অৱগত কৰিব বিচাৰিছিলোঁ যে এই ইছ্যুখিনি আমাৰ লোকেল ৰাইজৰ কাৰণে হওক বা সাধাৰণ ৰাইজৰ কাৰণে হওক সেই ব্যৱস্থাখিনি কৰি দিব লাগে সেই ব্যৱস্থাখিনিৰ ক্ষেত্ৰতহে মেমৰেণ্ডাম দিয়াৰ ক্ষেত্ৰত আমি প্ৰস্তুত আছিলোঁ কিন্তু কি কাৰণত কি ভিত্তিত তেখেতে লগ নকৰাকৈ গুচি গ'ল এইটো অতিকৈ ৰহস্যজনক এই ক্ষেত্ৰত আমি খুব প্ৰকাশ কৰিছোঁ কাৰণ তেখেতে দল সংগঠনক ভেঙুচালি কৰা যেন আমাৰ লাগিছে বা ৰঙিয়া ৰাইজক ভেঙুচালি কৰা যেন লাগিছে এই ক্ষেত্ৰত তেখেতে পৰৱৰ্তী সময়ত যাতে এনেকুৱা কোনো ধৰণৰ এনেকুৱা ব্যৱস্থা নকৰে বা নিমন্ত্ৰণ জনোৱাৰ পিছত তেখেতে লগ নকৰাৰ ব্যৱস্থা নকৰে বুলি আমি আশা কৰিলোঁ।